Which singer is also popularly known as the King of Bihu? কোনজন গায়িকাক জনপ্ৰিয়ভাৱে বিহুৰ ৰজা বুলিও জনা যায়? এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াতে দি আছে ভূপেন হাজৰিকা, বি আছে খগেন মহন্ত, চি আছে জুবিন গাৰ্গ এণ্ড ডি আছে জয়ন্ত হাজৰিকা। কোনটো কাৰেক্ট হ'ব কমেণ্ট কৰি নিশ্চয় জনাব। সো ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে which one is the first film where ভূপেন হাজৰিকা sings as playback singer? প্ৰথমখন ছবি য'ত ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গায় কোনটো হ'ব? ইয়াতে দি আছে জয়মতী, বি আছে চিৰাচন, ডি আছে চি আছে ইন্দ্ৰমালতী এণ্ড ডি আছে পিয়লি ফুকন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইন্দ্ৰমালতী। ভূপেন হাজৰিকাই প্ৰথমে ইন্দ্ৰমালতীত প্লেবেক ছিংগাৰ হিচাপে গান গায় আৰু কিমান চনত? 1939 চনত। ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড? কোনজন অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক? অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক কোন হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই অসম ৰত্ন বঁটাৰ প্ৰথম প্ৰাপক। ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো হুইচ এছামিজ পয়েট ইজ অলছ' নন এজ প্ৰেম আৰু ৰদালিৰ কবি? কোনজন অসমীয়া কবি প্ৰেম আৰু ৰদালিৰ কবি বুলিও জনা যায়? ইয়াতে এ দি আছে ডিম্বেশ্বৰ নেওগ, বি আছে অমূল্য বৰুৱা, চি আছে নৱকান্ত বৰুৱা, ডি আছে হীৰেণ ভট্টাচাৰ্য। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় আৰু এটা নামেৰে জনা যায়, এইটো হৈছে সুগন্ধি পখিলাৰ কবি নামেৰেও জনা যায়। ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড? কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো হু হেড ৰাইটেন দ্য পয়েট্ৰি অট'লজি অলকানন্দ? হু হেড ৰাইটেন দ্য পয়েট্ৰি এন্থোলজি অলকানন্দ? অলকানন্দ কবিতা সংকলন কোনে লিখিছিল? অলকানন্দ কবিতা সংকলন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে অলকানন্দ কবিতা সংকলনখন লিখিছিল। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য এছামিজ মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ এছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড? কোন চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ পাইছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1889 চনত। 9 ফেব্ৰুৱাৰী 1889 চনত জোনাকী প্ৰথম প্ৰকাশ পাইছিল। ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো হু ইজ অলছ' নন এজ বিহুগী কবি? বিহুগী কবি বুলি কাক কোৱা হয়? বিহুগী কবি বুলি কাক কোৱা হয়? ৰঘুনাথ চৌধুৰী। অপশ্যন চি হ'ব কাৰেক্ট অপশ্যন। ৰঘুনাথ চৌধুৰীক বিহুগী কবি বুলি জনা যায়। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো দ্য ফাৰ্ষ্ট এছামিজ ৰোমান্টিক পয়েম বনকুঁৱৰী ৱাজ ৰাইটেন বাই? প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ লেখক কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছত আমাক সুধিছে 11 নম্বৰ প্ৰশ্নটো হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধনী সভা? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি শিৱৰাম শৰ্মা বৰদলৈ। ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো দ্য ফাৰ্ষ্ট মডাৰ্ণ এছামিজ থিয়েটাৰ হল বাণ থিয়েটাৰ ইষ্টাব্লিছড এট তেজপুৰ ইন দ্য ইয়াৰ? কোন চনত তেজপুৰত প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ বাণ থিয়েটাৰ স্থাপন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1906 চনত। ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' নন এজ
বকুল বনৰ কবি কোনজন অসমীয়া লেখকক বকুল বনৰ কবি বুলি কোৱা হয় কোনজন অসমীয়া লেখকক বকুল বনৰ কবি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি আনন্দ চন্দ্ৰ বৰুৱা ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো হু হেড ৰাইটেন দ্য বুক নেমড প্ৰহ্লাদ চৰিত্ৰ কোনে প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন লিখিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন লিখিছে ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো হুইচ আছামিজ পয়েট হেড ট্ৰান্সলেট বাল্মীকি ৰামায়ণ ইনটু আছামিজ ভাৰ্চ সত্যকান্ত ৰামায়ণ কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক অসমীয়া পদ সত্যকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণক সত্যকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্ন The Assam silk industry is mainly centered in অসম ৰেচম উদ্যোগটো মূলতঃ ক'ত কেন্দ্ৰ কৰি লোৱা হৈছে এটা এ দি আছে হাজো বি আছে ৰঙিয়া চি আছে ভট্টদ্ৰৱা ডি আছে শুৱালকুছি ইয়াৰ কাৰেক্ট অপচন ডি শুৱালকুছি ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো শংকৰদেৱ had established the first নামঘৰ at শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন চি বৰদোৱা যিটো নেকি নগাঁও ডিষ্ট্ৰিক্টত ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো হু হেড established the বৰপেটা সত্ৰ ইন বৰপেটা কোনে বৰপেটাত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি মাধৱদেৱ শ্ৰী মাধৱদেৱে বৰপেটাত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 19 নম্বৰ প্ৰশ্নটো হু হেড established the বৰ্মন ডাইনেষ্টি ইন আছাম কোনে অসমত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল এতে এ দি আছে পুষ্য বৰ্মন বি আছে সমুদ্ৰ বৰ্মন চি আছে মহেন্দ্ৰ বৰ্মন ডি আছে পুতি বৰ্মন ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল অসমত ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো হুইচ স্বৰ্গদেউ shifted the capital of the Ahom kingdom from গুৰগাঁও to ৰংপুৰ কোনজন স্বৰ্গদেউ আহোম ৰজাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি ৰুদ্ৰ সিংহই ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো হুইচ আহোম কিং ইজ অলছো নন এজ বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও কোৱা হয় ইয়াতে অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচন সেইটো হ'ব অপচন বি চুডাংফা নামৰ আহোম ৰজাক বামুণী কোঁৱৰ বুলিও কোৱা হয় ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো হু হেড ডিস্কভাৰ টি প্লান্ট ইন আছাম ইন দ্য ইয়াৰ 1823 কোনে 1823 চনত অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ৰবাৰ্ট ক্ৰছে 1823 চনত অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্নটো হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়া কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ জয়ৰাম দাস দৌলত ৰাম ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো হুইচ ওৱান ইজ দ্য ছেকেণ্ড most populous city in আছাম কোনখন অসমৰ দ্বিতীয় জনবহুল চহৰ ইয়াতে যোৰহাট দি আছে ডিব্ৰুগড় দি আছে নগাঁও আৰু শিলচৰ ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি শিলচৰ হৈছে অসমৰ দ্বিতীয় জনবহুল চহৰ ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন হুইচ ওৱান ইজ নট এ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট অফ বাৰাক ভেলী ইন আছাম কোনখন অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয় বৰাক উপত্যকাৰ জিলা কেইখন আছে তিনিখন আমি জানো কোনটো হ'ব কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি আৰু ডিমা হাছাওতো নহয় গতিকে ডিমা হাছাও হ'ব ইয়াৰ কাৰেক্ট অপচন ডিমা হাছাও অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয় সো আজিলৈকে মানে ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং